ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে জেঠ মাহৰ ২৬ তাৰিখ আৰু ইংৰাজী ২০২৫ চনৰ জুন মাহৰ ১০ তাৰিখ মঙলবাৰ। আজি তিথি হৈছে শুক্লা চতুৰ্দশী তিথি আৰু শুক্লা চতুৰ্দশী তিথি থাকিব আজি ৰাতিপুৱা 10:45 পৰ্যন্ত। তাৰপিছত পূৰ্ণিমা তিথি আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে অনুৰাধা নক্ষত্ৰ আৰু অনুৰাধা নক্ষত্ৰ থাকিব আজি বিয়লি 5:41 পৰ্যন্ত। তাৰপিছত জ্যেষ্ঠা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব বৃশ্চিক ৰাশি, বৃপ্ৰ বৰ্ণ, দেৱগণ। বৰ্ণত আজি এক পদ দুখ থাকিব। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 7:17 পৰা 9:06 পৰ্যন্ত, আকৌ 11:49 পৰা 1:27 পৰ্যন্ত, আকৌ 2:21 পৰা 3:10 পৰ্যন্ত, আকৌ 5:52 পৰা 6:43 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:34 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 6:10। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকে আজি আপুনি পৰিয়ালৰ সদস্যৰ সৈতে কিছু সময় কটাওক আৰু ইজনে সিজনৰ চিন্তাধাৰাবোৰ শ্বেয়াৰ কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ মাজত ভাল সম্পৰ্ক গঢ়ি উঠিব আৰু লগতে আপোনালোকৰ যিবোৰ সমস্যাৰ উদ্ভৱ হৈছে সেইবোৰতো আপোনালোকে ভাল পৰামৰ্শ পাব আৰু সেইবোৰ আপোনালোকে অতি সোনকালে সমাধান কৰি ল'বলৈ সক্ষম হ'ব। মানসিক আৰু আধ্যাত্মিক শান্তি লাভ কৰিবলৈ হ'লে আপুনি আজি নিজৰ লগতো কিছু সময় দিয়ক, কাৰণ বৰ্তমান সময়ত আপুনি যদি ধ্যান বা নিসংগতাত কিছু সময় কটায় তেনেহ'লে আপুনি মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ সন্তানসকলেও আজি অধ্যয়নত আকাংক্ষিত ফলাফল লাভ কৰি তেওঁলোকে আনন্দিত হ'ব। গতিকে নিজৰ অধ্যয়নৰ যি ধাৰা সেইবোৰ বজাই ৰাখিবলৈ তেওঁলোকে যত্ন কৰিব লাগিব। ধনৰ বিষয়ক লৈ কিছু আজি বিবাদ হ'ব পাৰে, যিয়ে সম্পৰ্কত আপোনালোকৰ তিক্ততা আনিব পাৰে। গতিকে আপোনালোকে এই ক্ষেত্ৰত অলপ ধৈৰ্য বজাই ৰাখি কামবোৰ কৰিলে ভাল হয় আৰু খং আৰু খৰখেদা নিয়ন্ত্ৰণ কৰি চলিব। তেতিয়া দেখিব যে আপোনালোকৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নাথাকিব। যুৱক যুৱতীসকলে কাৰোবাৰ প্ৰভাৱত পৰি কোনো ভুল পদক্ষেপ লোৱাটো তেওঁলোকৰ বাবে উচিত নহ'ব। গতিকে যিকোনো ক্ষেত্ৰতে বা আপোনালোকে যিকোনো পৰিস্থিতিতে নিজকে সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব আৰু আপোনালোকে কোনটো ভাল কোনটো বেয়া নিজে বিবেচনা কৰিলে বেছি আপোনালোকৰ ভাল হ'ব। ইয়াৰ ফলত আপোনালোকৰ ব্যক্তিত্ব উন্নত হ'ব আৰু লগতে আপোনালোকৰ সিদ্ধান্ত লোৱাৰ যি ক্ষমতা তাৰো উন্নতি দেখা পাব। গতিকে কাৰোবাৰ প্ৰভাৱত পৰি আপুনি কোনো ধৰণৰ বেয়া পদক্ষেপ লোৱাটো আপোনাৰ বাবে উচিত নহ'ব। যদি আপুনি ব্যৱসায়ত যিকোনো স্থবিৰ কাম পুনৰ আৰম্ভ কৰিবলৈ চেষ্টা কৰি আছে তেনেহ'লে আজি আপুনি সফলতা লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে নিজৰ কামত অত্যাধিক আপুনি চেষ্টা অব্যাহত ৰাখিবলৈ যত্ন কৰক। আপোনাৰ দৈনিক আয় আজি বৃদ্ধি পোৱা দেখা গৈছে, লগতে আয়ৰ নতুন পথো মুকলি হ'ব। গতিকে আজি ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকৰ ভাল প্ৰতিফলন দেখাটো সক্ষম হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি পৰিকল্পনাবোৰ কৰ্মচাৰীসকলৰ সৈতেও জড়িত কৰিবলৈ যত্ন কৰক, কাৰণ তেওঁলোকেও আপোনাৰ ভাল পৰামৰ্শ আগবঢ়াব, যিটো আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে উন্নতিৰ কাৰক হ'ব। গতিকে তেওঁলোককো আপুনি গুৰুত্ব দিয়ক। সেইমতে যদি আপোনাৰ ব্যৱস্থাবোৰ ৰাখে ব্যৱসায়িক ক্ষেত্ৰত তেনেহ'লে আপুনি ব্যৱসায়িক ক্ষেত্ৰত আজি উন্নতি কৰিবলৈ সক্ষম হ'ব। নিয়োজিত লোকসকলৰ আজি কামত মনোনিৱেশ কৰাটো খুবেই প্ৰয়োজনীয় হ'ব, কাৰণ তেওঁলোকৰ অতি সোনকালে পদোন্নতি হোৱাৰ সম্ভাৱনা গঠন হৈছে। গতিকে আপুনি নিজৰ কামত ভালদৰে মনোনিৱেশ কৰক আৰু কামবোৰ আৰু যি কৰ্তব্য আপুনি পায় সেইবোৰ আপুনি সুকলমে কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ বৈবাহিক সম্পৰ্ক ভাল হ'ব আৰু ইয়াৰ ফলত আপুনি আজি মানসিক শান্তি লাভ কৰাটো সক্ষম হ'ব। আপোনাৰ সন্তানৰ আজি কিছু ভাল খবৰে আপোনাৰ লগতে আপোনাৰ পৰিয়ালতো আনন্দৰ সৃষ্টি কৰিব। গতিকে পৰিয়ালৰ সৈতেও আপোনালোকে এই খবৰ বিয়পাই দিবলৈ যত্ন কৰক, যাতে পৰিয়ালেও এই আনন্দ ল'ব পাৰে। এই খবৰে আজি পৰিয়ালকো আপোনাৰ আনন্দিত কৰিব আৰু তেওঁলোকেও ভাল পৰামৰ্শ দিব, যাতে আপোনাৰ সন্তান আৰু অধিক আগুৱাই যাব পাৰে। গতিকে পৰিয়ালৰ সৈতে সৰু সৰু কথাবোৰ যদি শ্বেয়াৰ কৰিবলৈ যত্ন কৰে তেনেহ'লে সৰু সৰু ক্ষেত্ৰতে তেওঁলোকে আনন্দ লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে সকলো সদস্যৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক আৰু বয়োজ্যেষ্ঠসকলেও আজি তেওঁলোকে পৰিয়াল ব্যৱস্থাত এক সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব। গতিকে আপুনি সকলো সদস্যকে সমানে দৃষ্টিৰে চাবলৈ চেষ্টা কৰক।
পৰিয়ালৰ কিবা অসুবিধাৰ ক্ষেত্ৰত আপুনি অৰিহণা যোগাওক, গুৰুত্ব আৰোপ কৰক আৰু ভাল পৰামৰ্শ আগবঢ়ালে অতি সোনকালে আপোনাৰ পৰিয়াল ব্যৱস্থাটো সুন্দৰ হৈ পৰিব। প্ৰেমৰ প্ৰসংগত যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰ নষ্ট কৰিব নালাগে, কাৰণ বৰ্তমান সময়ত আপুনি যদি নিজৰ কেৰিয়াৰত বেছিকৈ সময় দিয়ে তেনেহ'লে আপোনালোকৰ বাবে ভাল হ'ব, কাৰণ বৰ্তমান সময়ত আপুনি কেৰিয়াৰত সুযোগ লাভ কৰিব। সেইবাবে আপোনাৰ সংগীক বুজাবলৈ চেষ্টা কৰিব যে বৰ্তমান সময়ত আপোনালোকে অলপ দূৰত্ব বজাই ৰখাটো কোনো ধৰণৰ নেতিবাচক পৰিস্থিতিৰ সৃষ্টি নকৰে। অত্যাধিক পৰিশ্ৰমৰ মানসিক চাপৰ বাবে আজি আপোনাৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে, গতিকে আপুনি স্বাস্থ্যৰ ওপৰত ধ্যান দিয়ক আৰু লগতে স্বাস্থ্যজনিত যিবোৰ নীতি নিয়ম আছে সেইবোৰ মানি চলক, যোগাসন আৰু ধ্যানত গুৰুত্ব দিয়ক। এনে কৰিলে আপুনি অতি সোনকালে সকাহ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ গ্ৰহৰ অৱস্থান আজি আপোনাৰ বাবে অনুকূল হৈ পৰিছে, গতিকে চৌপাশৰ পৰিৱেশৰ পৰিৱৰ্তন হ'ব আৰু আপুনি ভাল ফলাফলো ইয়াৰ পৰা লাভ কৰিব। গতিকে আজি গ্ৰহৰ অৱস্থান যিহেতু আপোনাৰ ভাল হৈ আছে, গতিকে আপুনি কামবোৰত মনোযোগ দিয়ক আৰু যিকোনো ক্ষেত্ৰতে আজি আপুনি আগুৱাই যাবলৈ সক্ষমো হ'ব। কিন্তু সময়ৰ সঠিক ব্যৱহাৰ আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব আৰু আপোনাৰ কাম কৰাৰ ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰিব। গতিকে আপুনি নিজকে সুসংগঠিত কৰি ৰাখক আৰু ইতিবাচক হৈ চলিলে সকলো ক্ষেত্ৰতে আপুনি ভাল ফলাফল লাভ কৰিব। প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা যুৱক যুৱতীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ আজি ভাল ফলাফল লাভ কৰিবলৈ গৈ আছে, গতিকে আপোনাৰ নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ যত্ন কৰক। অতি সোনকালে আপুনি এই ক্ষেত্ৰত সুখবৰ লাভ কৰিব। আপোনাৰ দৈনন্দিন কৰ্ম ব্যৱস্থাটো সঠিকভাৱে ৰাখিবলৈ যত্ন কৰক, লগতে সময় অনুযায়ী নিজৰ আচৰণ সলনি কৰিবলৈও চেষ্টা কৰিব লাগিব, কাৰণ আপুনি মাজে সময়ে যদি নিজৰ আচৰণ সলনি নকৰে তেনেহ'লে আপুনি ভাল প্ৰতিফলন দেখা নাপায় আৰু লগতে নিজকে খাপ খুৱাবলৈ অসুবিধা বোধ কৰিব। সেইবাবে সময়ৰ লগে লগে পৰিস্থিতি সাপেক্ষে নিজকে পৰিৱৰ্তন কৰিবলৈ যত্ন কৰিব। ই আপোনালোকৰ কাম কৰাত সতেজতা প্ৰদান কৰিব আৰু লগতে ভাল ফলো দিব। কিছুমান মানুহে আজি আপোনাৰ আৱেগিকতা আৰু উদাৰতাৰ দৰে দুৰ্বলতাৰ সুযোগ ল'ব পাৰে, গতিকে আপুনি নিজকে সুসংগঠিত কৰি ৰাখিব আৰু আৱেগ নিয়ন্ত্ৰণ কৰি চলিলে আপোনাৰ কোনো ধৰণৰ আজি বেয়া প্ৰভাৱ নাথাকিব। ছ'চিয়েল মিডিয়া আৰু অসাৰ বন্ধু বান্ধৱীত সময় নষ্ট নকৰিব। তেওঁলোকৰ সৈতে আপুনি যদি অসাৰ কাম কাজত লিপ্ত হয় তেনেহ'লে আপোনাৰ ব্যক্তিগত কামবোৰত বাধা আহিব পাৰে আৰু লগতে কামবোৰ অসম্পূৰ্ণ হ'ব। ব্যৱসায়িক ক্ষেত্ৰত কৰ্মচাৰীসকলৰ সহায়ত আপুনি আজি সকলো ব্যৱস্থা ভালদৰে বজাই ৰাখিবলৈ সক্ষম হ'ব। যিকোনো নতুন বিনিয়োগ কৰিবলৈ সময় ভাল হৈ আছে, গতিকে আপুনি বিনিয়োগৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে। আপুনি ইয়াৰ পৰা লাভজনক পৰিস্থিতিৰো সৃষ্টি কৰিব পাৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপুনি নিজৰ আভ্যন্তৰীণ ব্যৱস্থাটো উন্নত কৰিবলৈ যত্ন কৰিব লাগিব। ইয়ে আপোনালোকৰ ব্যৱসায়িক কাম ক্ষীপ্ৰ কৰিব আৰু লগতে আপোনাৰ ব্যৱসায়িক উন্নতিটো সহায় কৰিব। নিয়োজিত লোকসকলৰ চাকৰিত আজি সৰু সৰু সমস্যাৰ উদ্ভৱ হ'ব পাৰে, কিন্তু আপোনাৰ উচ্চ বিষয়াসকলে আপোনাক সমৰ্থন কৰিব আৰু আপুনি এই সমস্যাবোৰ অতি সোনকালে সমাধান কৰি ল'বলৈ সক্ষম হ'ব, যিয়ে আপোনালোকৰ কাম কৰাৰ ক্ষমতাত সহায় কৰিব। আপোনাৰ বৈবাহিক সম্পৰ্ক আজি মধুৰতাপূৰ্ণ হোৱা দেখা গৈছে, গতিকে আপুনি স্বামী স্ত্ৰী দুয়োজনে একেলগে মিলিত হৈ আপোনাৰ পৰিয়াল ব্যৱস্থা ভালদৰে কৰি ৰাখিবলৈ চেষ্টা চলাব লাগিব। কোনো ঘনিষ্ঠ আত্মীয়ৰ আগমনৰ ফলত আজি ঘৰৰ পৰিৱেশ আপোনালোকৰ ইতিবাচক হৈ থাকিব আৰু উখল মাখল পৰিৱেশৰো সৃষ্টি হ'ব। ঘনিষ্ঠ আত্মীয়ৰ সৈতে আপোনালোকৰ আজি আলোচনাই আপোনালোকক ইতিবাচক ফলাফল প্ৰদান কৰিব। বিশেষকৈ আপোনাৰ পৰিয়ালৰ ক্ষেত্ৰত যিবোৰ সমস্যাৰ উদ্ভৱ হৈছিলে সেইবোৰ নাইকিয়া হ'বলৈ ধৰিব আৰু আপোনাৰ ব্যক্তিগত যি সমস্যা আছিলে সেইবোৰ আপোনালোকৰ ইতিবাচক আলোচনাৰ জৰিয়তে আপোনাৰ ঘনিষ্ঠ আত্মীয়সকলৰ পৰা ভাল সমাধানো লাভ কৰিব, যিয়ে আপোনালোকৰ সম্পৰ্ক আৰু অধিক উন্নত কৰিব। গতিকে তেওঁলোকক আপুনি ভাল সন্মান দিবলৈ যত্ন কৰক আৰু তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব। এনে কৰিলে আপোনালোকৰ ব্যক্তিগত জীৱনতো এক সুন্দৰ প্ৰতিফলন দেখা পোৱা যাব। প্ৰিয় বন্ধু এজনক লগ পালে আজি পুৰণি স্মৃতিবোৰ সতেজ হোৱা অনুভৱ কৰিব আৰু আপোনালোকে মানসিকভাৱে সকাহ অনুভৱ কৰিব। প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি তেওঁলোকে ক'ৰবালৈ যোৱাৰ যদি পৰিকল্পনা কৰিছে তেনেহ'লে তেওঁলোকে আজি সম্পৰ্কত ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব। ইয়ে তেওঁলোকৰ মানসিক শান্তি প্ৰদান কৰিব। সুস্থ হৈ থাকিবলৈ হ'লে খাদ্য আৰু ৰুটিন আপুনি সঠিকভাৱে ৰখাটো জৰুৰী হ'ব। প্ৰকৃতিৰ সৈতেও কিছু সময় কটাওক, ইয়ে আপোনালোকক মানসিক শান্তি প্ৰদান কৰিব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপোনাৰ সপোন এটা বাস্তৱায়িত হ'বলৈ গৈ আছে।
গতিকে আপোনাৰ কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিবলৈ যত্ন কৰিব আৰু আজি আপোনাৰ গ্ৰহবোৰৰ অৱস্থানে আপোনাৰ বাবে ভাল সুযোগৰ সৃষ্টি কৰিছে গতিকে এই সুযোগবোৰ আপোনাৰ কৰ্মক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰিব কেনেদৰে আপুনি এইবোৰ ব্যৱহাৰ কৰিব পাৰে গতিকে আপুনি সৎ ব্যৱহাৰ কৰক আপোনাৰ কৰ্মক্ষমতাৰ দেখিব যে আপোনাৰ আজিৰ দিনটো আনন্দময় হৈ পৰিছে প্ৰতিযোগিতামূলক পৰীক্ষাত যুৱক যুৱতীসকলে ভাল ফল পোৱাটো নিশ্চিত হ'ব গতিকে তেওঁলোকৰ আজি মনত কিবা এটা আনন্দ লাভ কৰিব গতিকে নিজৰ ফলাফলৰ ওপৰত বেছিকৈ ভিত্তি নকৰি আপুনি আগুৱাই যাবলৈ চেষ্টা কৰক কাৰণ অনাগত দিনবোৰত আৰু অধিক আপোনালোকৰ পৰিশ্ৰম কৰাৰ প্ৰয়োজনীয়তা থাকিব মনত কিবা এটা অপ্ৰীতিকৰ ঘটনাৰ প্ৰতি আজি ভয় থাকিব কিন্তু এই আমাথোন আপোনাৰ ভুল ধাৰণাহে হ'ব গতিকে এই বিষয়ে বেছি চিন্তা নকৰি আপোনাৰ নিজৰ কামত মনোনিৱেশ কৰাটো ভাল হ'ব বেছি খৰচৰ বাবে আজি আপোনাৰ উদ্বিগ্নতা আহিব পাৰে কিন্তু ধৈৰ্য বজাই ৰখাটো এই সময়ত সঠিক সমাধান হ'ব গতিকে আপুনি কোনো ক্ষেত্ৰতে বিচলিত হৈ নপৰিব গতিকে আপুনি বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰক ইয়াৰ দ্বাৰা আপুনি খৰচ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'ব আৰু লগতে আপোনাৰ আৰ্থিক ক্ষেত্ৰতো ভাৰসাম্য ৰক্ষা কৰিবলৈ সক্ষম হ'ব বৰ্তমান সময়তে আপুনি ভৱিষ্যতৰ পৰিকল্পনাবোৰ গোপনে ৰাখিবলৈ যত্ন কৰক কাৰণ এইবোৰ যদি ফাদিল হয় তেনেহ'লে আপোনাৰ বাবে ক্ষতিৰ হোৱাৰ সম্ভাৱনা থাকিব গতিকে অচিনাকি মানুহক কোনো কাৰণতে বিশ্বাসত নল'ব আৰু কোনো ধৰণৰ এনে গোপনীয়তা যাতে ভংগ নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিব নহ'লে তেওঁলোকেও আপোনাক প্ৰতাৰণা কৰিব পাৰে আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু সামৰ্থ্যই ব্যৱসায়ত আজি ভাল ফলাফল দিব কিন্তু মনত ৰাখিব যে উৎপাদন বৃদ্ধিৰ তাৰণাত বেছি ঋণ লোৱাটো আপোনাৰ বাবে উচিত নহ'ব নহ'লে আৰ্থিক সমস্যা আপোনাৰ বৃদ্ধি পাব পাৰে সেইবাবে আপোনাৰ সামৰ্থ্য অনুসৰি ঋণ গ্ৰহণ কৰক ইয়াৰ ফলত আপুনি সহজেই যাতে পৰিশোধ কৰিব পাৰে তেনেধৰণৰ আপুনি ঋণ গ্ৰহণ কৰিব ইয়াৰ ফলত কোনো ধৰণৰ মানসিক চাপ নাথাকিব আৰু ব্যৱসায়তো উন্নতি দেখা পাব ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ ফাইল আৰু কাগজ পত্ৰবোৰ সঠিকভাৱে ৰাখিবলৈ যত্ন কৰক কাৰণ এইবোৰ যদি হেৰাই যায় তেনেহ'লে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে বেয়া হ'ব গতিকে এইবোৰ সুৰক্ষিত স্থানত ৰাখিবলৈ চেষ্টা কৰক নিয়োজিত লোকসকলে তেওঁলোকৰ আজি কাৰ্যালয়ত ইতিবাচকতা বজাই ৰাখি চলিব লাগিব কাৰণ বৰ্তমান সময়ত যদি কিবা খেলিমেলি বা বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হয় তেনেহ'লে আপোনালোকৰ বাবে কাম কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হ'ব পাৰে আৰু ই আপোনালোকক মানসিক অশান্তি প্ৰদান কৰিব সেইবাবে নিজকে সুসংগঠিত কৰি ৰাখক আৰু লগতে সহকৰ্মীসকলকো ভালদৰে ৰাখিবলৈ চেষ্টা কৰিব তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে ভৱিষ্যতে তেওঁলোকৰ পৰা আপুনি সহায় পাব ঘৰ আৰু পৰিয়ালত সকলো ঠিক কৰি ৰখাত আপোনাৰ আটাইতকৈ ডাঙৰ ভূমিকা থাকিব গতিকে পৰিয়ালৰ সকলো ক্ষেত্ৰতে আপুনি জড়িত হ'বলৈ চেষ্টা কৰক পৰিয়ালৰ সদস্যৰ মাজত ভাল সমন্বয় বৃদ্ধি কৰিবলৈ আপুনি যত্ন কৰক আৰু সকলোকে একত্ৰিত কৰি আপুনি যিকোনো পৰিয়ালৰ সমস্যাৰ ক্ষেত্ৰত তেওঁলোকক অৱদান দিবলৈ আপুনি গুৰুত্ব দিয়ক যাতে সকলো সদস্যই কিবা সমস্যা হ'লে গুৰুত্ব আৰোপ কৰি সমস্যাবোৰ সমাধান কৰাত গুৰুত্ব দিয়ে এনে কৰিলে আপোনালোকৰ পৰিয়ালত ভাল সমন্বয় বজাই ৰাখিব পাৰিব আৰু লগতে পৰিয়ালত আপোনালোকৰ ঘনিষ্ঠতাও বৃদ্ধি পাব আৰু ভৱিষ্যতৰ এই ধাৰা অক্ষুণ্ণ ৰাখিব পাৰিলে আপোনালোকৰ পৰিয়ালৰ ক্ষেত্ৰখনৰ বাবে ভাল প্ৰতিফলন দেখা যাব আৰু পৰিয়ালৰ সকলোৱে গুৰুত্ব সহকাৰে সমস্যাবোৰ সমাধান কৰাত গুৰুত্ব দিব প্ৰেমৰ সম্পৰ্কত আজি ভুল বুজাবুজিৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে গতিকে আপোনালোকৰ মাজৰ যি সমন্বয় আছে বা সম্প্ৰীতি আছে সেইবোৰ বজাই ৰাখিবলৈ চেষ্টা কৰিব আৰু ধৈৰ্য সহকাৰে আপোনালোকে সমস্যাবোৰ সমাধান কৰাত গুৰুত্ব দিব নহ'লে আপোনালোকৰ সম্পৰ্কত নেতিবাচকতা দেখা যাব বতৰৰ পৰিৱৰ্তন হোৱাৰ বাবে স্বাস্থ্যৰ যত্ন লওক আৰু সময়ে সময়ে চেকআপ আদি কৰি থাকিব যাতে আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হয় বৰ্তমান বতৰৰ ফলত আপুনি কৰ্মক্ষেত্ৰতো আপুনি ভালদৰে সুসংগঠিত হৈ থাকিব আৰু ৰুটিন বজাই ৰাখিব আৰু লগতে খাদ্যাভ্যাসো ভালদৰে ৰাখিবলৈ যত্ন কৰিব কাৰণ খাদ্যৰ ক্ষেত্ৰত যদি আপোনালোকৰ কিবা বিশেষ অসুবিধা সৃষ্টি হয় তেনেহ'লে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰতো ইয়াৰ প্ৰভাৱ থাকিব সেইবাবে দুইটা ক্ষেত্ৰতে ভাৰসাম্য ৰক্ষা কৰি আপুনি চলিবলৈ চেষ্টা কৰিব যাতে আপোনালোকৰ শাৰীৰিক ক্ষেত্ৰত কোনো ধৰণৰ সমস্যাই দেখা নিদিয়ে আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 5 এতিয়া কৰ্কট ৰাশি জাতকৰ আজি কিছু মনত শান্তি আৰু শিথিলতা পাবলৈ আপোনাৰ প্ৰিয় কামত সময় কটাওক ইয়াৰ ফলত আপুনি মানসিক শান্তি লাভ কৰিব আৰু লগতে আপোনাৰ ব্যক্তিত্ব উন্নত হ'ব আৰু বিশেষকৈ আপোনাৰ কৰ্মক্ষমতাও বৃদ্ধি পাব বিশেষ ব্যক্তিৰ লগত থাকিও আপোনাৰ চিন্তাধাৰা ভাল পৰিৱৰ্তন আহিব গতিকে তেওঁলোকৰ সৈতে ভাল সম্বন্ধ ৰাখিবলৈ চেষ্টা কৰিব আৰু সময়ে সময়ে আপুনি নিজৰ স্বভাৱত ইতিবাচকতা আনিবলৈ চেষ্টা কৰিব লাগিব সেইবাবে নেতিবাচক প্ৰৱণতা থকা ব্যক্তিৰ পৰা সম্পূৰ্ণ আঁতৰত থাকিব যিমান পাৰে আপুনি বিশেষ ব্যক্তি বা ইতিবাচক ব্যক্তিৰ সৈতে সময় কটাবলৈ চেষ্টা কৰিব কঠিন সময়ত আপোনাৰ ঘনিষ্ঠ বন্ধুৰ পৰা আপুনি ভাল সমৰ্থন পাব ইয়ে আপোনালোকৰ সম্পৰ্ক আৰু অধিক ভাল কৰি তুলিব
ঘনিষ্ঠ আত্মীয়ৰ লগত কাজিয়া আজি হ'ব পাৰে, গতিকে খং নিয়ন্ত্ৰণ কৰক আৰু আপুনি সময়ে সময়ে আপুনি তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ হ'লে তেওঁলোকক আপুনি গুৰুত্ব দিবলৈ চেষ্টা কৰক। তেওঁলোকৰ কামত আপুনি সহায় কৰক যাতে আপোনালোকৰ সম্পৰ্ক ভাল হৈ থাকে। নিজৰ কষ্ট অনুযায়ী যি ফলাফল নোপোৱাৰ বাবে যুৱক যুৱতীসকলে মানসিক চাপত পৰিব পাৰে, কিন্তু এই সময়ত ধৈৰ্য আৰু সংযমতা বজাই ৰাখি শান্তিপূৰ্ণভাৱে আপুনি পৰিস্থিতিবোৰ চম্ভালিবলৈ চেষ্টা কৰক, কাৰণ অনুকূল সময়ৰ বাবে আপুনি অপেক্ষা কৰিবই লাগিব। কৰ্মক্ষেত্ৰত আপোনাৰ ব্যৱসায় সম্পূৰ্ণ পৰিকল্পনা কৰা হ'ব, কিন্তু মনত ৰাখিব যে খৰখেদাকে কৰা কাম আৰু অত্যাধিক উৎসাহেও নষ্ট কৰিব পাৰে। সেইবাবে আপুনি শান্তিপূৰ্ণভাৱে এইবোৰ কাম কৰাত যত্ন কৰিব আৰু লগতে কোনো অভিজ্ঞ ব্যক্তিৰ সহায় লৈ ল'ব এই সম্পূৰ্ণ ক্ষেত্ৰখনৰ জড়িত যিবোৰ কাৰ্যকলাপ আছে। তেতিয়াহ'লে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আপুনি ভালদৰে আৰু পৰিকল্পিতভাৱে সকলো কাম কাজবোৰ আগবঢ়াই নিবলৈ সক্ষম হ'ব। এই সময়ত আপুনি কাকো ধন ধাৰে নিদিব, অৰ্থাৎ ব্যৱসায়ত যিকোনো লেনদেনৰ ক্ষেত্ৰত আপুনি ধাৰ নিদিব, নহ'লে আপুনি নিজেই আৰ্থিক বিপদত পৰিব পাৰে আৰু ব্যৱসায়িক ক্ষেত্ৰত ইয়াৰ নেতিবাচক প্ৰভাৱ পৰিব পাৰে। নিয়োজিত লোকসকলে তেওঁলোকৰ কাৰ্যালয়ৰ পৰিৱেশ উন্নত কৰিবলৈ হ'লে তেওঁলোকে উচ্চ বিষয়ৰ সহায় ল'ব লাগিব, কাৰণ বৰ্তমান সময়ত আপুনি আজি নিজৰ কাৰ্যালয় ভালকৈ ৰাখিবলৈ আপুনি সক্ষম নহ'ব। গতিকে উচ্চ বিষয়ে আপুনি অৱগত কৰক এই বিষয়ে, এই অসুবিধাৰ বিষয়ে। তেওঁলোকে নিশ্চয় আপোনাক ভাল ফলাফল দিব বা তেওঁলোকে চেষ্টা কৰি আপোনাৰ কামবোৰ ভাল কৰাত সহায় কৰিব। স্বামী স্ত্ৰীৰ পাৰস্পৰিক সমন্বয়ৰ প্ৰচেষ্টাৰ বাবে ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু সকলো সদস্য আনন্দ আজি লাভ কৰিব, কাৰণ আজি আপোনাৰ পৰিয়ালত ইতিবাচক ফলাফল পোৱাৰ ফলত সকলো সদস্য আনন্দ হৈ উঠিব। বিশেষকৈ আজি বয়োজ্যেষ্ঠসকলক আপুনি ভালদৰে ৰাখিবলৈ চেষ্টা কৰক, তেওঁলোকৰ স্বাস্থ্যৰ যত্ন লওক আৰু তেওঁলোকক ইতিবাচক কথা বতৰা পতাত সহযোগ কৰক। এনে কৰিলে আপোনাৰ পৰিয়ালত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ দেখা নাপাব আৰু কোনো ধৰণৰ অশান্তিও নাথাকিব। গতিকে পৰিয়ালৰ ক্ষেত্ৰত যদি আপুনি বিশেষভাৱে জড়িত হ'বলৈ চেষ্টা কৰে, তেনেহ'লে আপুনিও মানসিক শান্তি লাভ কৰিব আৰু সকলো সদস্যও একেলগে আগবাঢ়িলে আপোনালোকে আজি এক ভাল প্ৰতিফলনো দেখা পাব। ঘৰতে আজি আপুনি এক শুভ অনুষ্ঠানৰ আয়োজন কৰি সকলো সদস্যই একেলগে আহাৰ গ্ৰহণ কৰিলে তাতো আপোনালোকৰ মধুৰতা বৃদ্ধি পোৱা দেখা যাব। গতিকে এনেধৰণৰ অনুষ্ঠান মাজে সময়ে আপুনি কৰাটো নিশ্চিত কৰিব, যাতে পৰিয়াল ব্যৱস্থাটো সুন্দৰ হৈ থাকে। প্ৰেমৰ সংগীৰ সৈতে আজি ক'ৰবালৈ যোৱাৰ যদি চিন্তা চৰ্চা কৰিছে তেনেহ'লে যাব পাৰে। ইয়াৰ জৰিয়তে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব আৰু আপোনালোকে মানসিকভাৱেও সকাহ অনুভৱ কৰিব। অত্যাধিক কাম আৰু মানসিক চাপৰ বাবে আপুনি আজি নাৰ্ভাছনেছ বা ভাগৰুৱা অনুভৱ কৰিব পাৰে। গতিকে স্বাস্থ্যৰ যত্ন লোৱাটো আপোনাৰ বাবে প্ৰয়োজনীয় হ'ব আৰু লগতে আপুনি স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত বা ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ ক্ষেত্ৰত আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো ভাল হ'ব আৰু লগতে দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসন আৰু ব্যায়ামকো গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি ব্যক্তিগত কাম কাৰো সহায় অবিহনে নিজে চম্ভালিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনাৰ উন্নত ফলাফল পোৱা যাব আৰু কামবোৰ কোনো ধৰণৰ বাধা নোপোৱাকৈ আপুনি সমাপ্ত কৰিব পাৰিব। গতিকে কাৰোবাৰ সহায় লোৱাতকৈ নিজে কামবোৰ কৰাত গুৰুত্ব দিয়ক। ই আপোনালোকৰ ভাল প্ৰতিফলন দিব আৰু লগতে আপোনাৰ সন্মানো বৃদ্ধি পাব। কিছুদিন ধৰি চলি থকা পাৰিবাৰিক সমস্যাবোৰ আপোনাৰ আজি ভাল আৰু সুষম চিন্তাৰ বাবে বহু পৰিমাণে সমাধান পাব আৰু ইয়াৰ ফলত আপোনাৰ পৰিয়ালত আজি ইতিবাচকতাও দেখিব পাব আৰু পৰিয়ালৰ সকলো সদস্যই আপোনাক শলাগো ল'ব। গতিকে আজি আপোনাৰ ব্যস্ততাপূৰ্ণ ৰুটিনৰ পৰা কিছু সময় হ'লেও আপুনি পাৰিবাৰিক ক্ষেত্ৰত সময় দিবলৈ চেষ্টা কৰিব। ভুল বুজাবুজিৰ বাবে আজি সম্পৰ্ক নষ্ট নকৰিব। ইজনে সিজনৰ লগত কথা পাতি সমস্যাবোৰ সমাধান কৰাত বেছিকৈ গুৰুত্ব দিয়ক। এনে কৰিলে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা অব্যাহত থাকিব। হঠাতে এনে কিছুমান খৰচ আহিব পাৰে যিবোৰ আপুনি কমাব নোৱাৰিব, কিন্তু আপুনি শান্তি আৰু ধৈৰ্যৰে যদি কামবোৰ কৰে তেনেহ'লে আপুনি এইবোৰত সফলতা নিশ্চয় লাভ কৰিব আৰু লগতে আপুনি আজি বাজেট অনুসৰি চলিবলৈ যত্ন কৰিব, কাৰণ অসাৰ কিছুমান খৰচে আজি আপোনাক মানসিক অশান্তিও দিব পাৰে। সেইবাবে আপুনি ধৈৰ্যৰে কামবোৰ কৰিবলৈ যত্ন কৰিব। ব্যৱসায়ত আজি আপোনাৰ কঠোৰ পৰিশ্ৰমে আৰু দূৰদৰ্শিতাই ভাল পৰিৱেশৰ সৃষ্টি কৰিব আৰু আপুনি আৰ্থিক অৱস্থাও উন্নত কৰিবলৈ সক্ষম হ'ব। গতিকে নিজৰ ব্যৱসায়িক ক্ষেত্ৰত আপুনি অধিক কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখক আৰু লগতে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লওক কেনেদৰে আপুনি আগবাঢ়িলে ব্যৱসায়িক উন্নতি কৰিবলৈ সক্ষম হ'ব। আপুনি আজি ব্যৱসায়িক ক্ষেত্ৰত প্ৰচাৰৰ ক্ষেত্ৰত বেছিকৈ গুৰুত্ব দিয়ক, কাৰণ প্ৰচাৰ কৰিলেহে আপোনাৰ যোগাযোগৰ মাধ্যমবোৰ সক্ৰিয় হ'ব আৰু লগতে আপুনি চুক্তি আদি পোৱাটো সম্ভাৱনা থাকিব। আমদানি ৰপ্তানিৰ সৈতে জড়িত ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে, গতিকে সেইবোৰতো আপুনি গুৰুত্ব দিয়ক। আপুনি আজি ভাল লাভ কৰিবলৈ সেইবোৰতো সক্ষম হ'ব।
চৰকাৰী চাকৰি কৰা সকলৰ আজি হয়তো কিছুমান বিশেষ কামত আজি যাব লগা হ'ব পাৰে আৰু এই কামখিনি আপুনি সুকলমে কৰিলে আপোনাৰ বাবে সন্মান বৃদ্ধি পোৱা দেখা যাব। স্বামী স্ত্ৰীৰ মাজত সুসমন্বয় ঘৰত সুখ আৰু শান্তি বজাই ৰখাত সহায় কৰিব আৰু আপোনালোকে ভৱিষ্যতেও পৰিয়ালত যদি কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি হয় তেনেহ'লে আপোনালোকে সকলোৱে সদস্যই মিলিত হৈ আপোনালোকে সমস্যাবোৰ সমাধান কৰাত গুৰুত্ব দিব। ই আপোনালোকৰ পৰিয়ালত এক ভাল প্ৰতিফলন দেখুৱাব আৰু লগতে উঠি অহা প্ৰজন্মৰ বাবে ই এক উদাহৰণস্বৰূপ হ'ব, যাতে আপোনালোকে এনেদৰে বজাই ৰাখে আৰু তেওঁলোকেও এনে অনুসৰণ কৰি পৰিয়াল ব্যৱস্থা ধৰি ৰাখিবলৈ সক্ষম হয়। এনেকুৱা কৰিলে আপোনালোকৰ পৰিয়ালত কোনো ধৰণৰ বিশৃংখলতাৰ সৃষ্টি নহয়, বৰঞ্চ আপোনালোকৰ সকলো সদস্যই সুসংগঠিত পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ ওপৰত বিশ্বাস বজাই ৰখাটো অতি প্ৰয়োজনীয় হ'ব। এনে কৰিলেহে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখাত সক্ষম হ'ব। আপোনাৰ আজি অনিদ্ৰাৰ দৰে সমস্যা হ'ব পাৰে, গতিকে ভুল খাদ্য খোৱাৰ দৰে যিকোনো ধৰণৰ ভুল অভ্যাস আপোনাৰ স্বাস্থ্য নষ্ট কৰিব পাৰে। এইবাবে এইবোৰত সুসংগঠিত হ'ব আৰু লগতে আপুনি ভাল খাদ্যব্যায়াম ৰাখক, যোগাসন আৰু ব্যায়াম কৰিবলৈ চেষ্টা কৰক, যিয়ে আপোনালোকৰ স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত সহায় কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 4। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি পৰিয়ালৰ ৰক্ষণাবেক্ষণ আৰু উন্নতিৰ কামত কিছু সময় অতিবাহিত কৰক আৰু সকলো সদস্যই একেলগে বহি নিজৰ মতামত ইজনে সিজনৰ লগত ভাগ বতৰা কৰিবলৈ চেষ্টা কৰক। এনে কৰাৰ ফলত আপোনালোকৰ পৰিয়ালত এক ইতিবাচক পৰিৱৰ্তন দেখিবলৈ সক্ষম হ'ব আৰু সকলো সদস্যক একত্ৰিত কৰি আপুনি যদি এনেধৰণে শিক্ষা দিয়ে বা এনেধৰণে আপুনি পৰামৰ্শ দিয়ে তেনেহ'লে তেওঁলোকেও আপোনাৰ কথাত একমত কৰি পৰিয়ালৰ ক্ষেত্ৰত জড়িত হ'ব। এনে কৰিলে আপোনালোকৰ পৰিয়ালত ভাল প্ৰতিফলন দেখিব আৰু লগতে ভৱিষ্যতেও এনে ধৰণৰ পৰিৱৰ্তনে তেওঁলোকৰ বাবে সহায় হ'ব। আজি এটা বিশেষ কামৰ বাবে কৰা প্ৰচেষ্টা আপুনি ভাল ফল পাবলৈ গৈ আছে, গতিকে ইয়াৰ ফলত আপুনি মানসিকভাৱে শান্তি লাভ কৰাটো সক্ষম হ'ব। সময় অনুযায়ী নিজৰ আচৰণ সলনি কৰক, পাৰিবাৰিক বিষয়ত বেছিকৈ হস্তক্ষেপ নকৰিব আৰু পুৰণি বেয়া কথাবোৰ আজি অধিপত্য বিস্তাৰ কৰিব নিদিব। ইয়াৰ ফলত আপোনালোকৰ অশান্তিৰ সৃষ্টি হ'ব পাৰে। সেইবাবে সকলোকে স্বাধীনতা প্ৰদান কৰক আৰু তেওঁলোকৰ যি কৰ্মক্ষমতা আছে সেইবোৰ ব্যৱহাৰ কৰি আগুৱাই যাবলৈ তেওঁলোকক সহায় কৰক আৰু তেওঁলোকক ভাল পৰামৰ্শ আগবঢ়াওক। ঘৰৰ কোনোবা বয়োজ্যেষ্ঠৰ স্বাস্থ্যৰ প্ৰতি আজি চিন্তা বৃদ্ধি পাব পাৰে, গতিকে তেওঁলোকক উচিত চিকিৎসা গ্ৰহণ কৰাটো আপুনি নিশ্চিত কৰিব। ইয়াৰ দ্বাৰা তেওঁলোকৰ স্বাস্থ্য অতি সোনকালে উন্নত হ'ব। ব্যৱসায়িক কামত বৰ্তমান ইয়াতকৈ ভাল কাম হোৱাৰ সম্ভাৱনা নাই, গতিকে কামৰ ধৰণত কিছু পৰিৱৰ্তন কৰাটো আপোনাৰ বাবে প্ৰয়োজনীয় হ'ব আৰু ব্যৱসায়িক ক্ষেত্ৰত কৰ্মচাৰীৰ সৈতে একেলগে পৰিকল্পনাবোৰ ৰূপায়ণ কৰাত আপুনি আজি গুৰুত্ব আৰোপ কৰিলে আপোনাৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকেও আপোনাক বহু পৰিমাণে সহায় কৰিব। ফোন আৰু ইণ্টাৰনেটৰ জৰিয়তে যোগাযোগ বৃদ্ধি কৰিবলৈ যত্ন কৰক, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ ফোনৰ পৰাও বহু ধৰণৰ আপোনালোকে চুক্তি পোৱাৰ সম্ভাৱনা থাকিব। নিয়োজিত লোকসকলৰ অফিচত কিছুমান কাম সম্পূৰ্ণ কৰি আজি সকাহ অনুভৱ কৰিব। ইয়ে আপোনালোকৰ উন্নতিৰ ক্ষেত্ৰত সহায় কৰিব। স্বামী স্ত্ৰীৰ মাজত অতি ভাল সমন্বয় থাকিব আৰু আপোনালোকে আজি ক'ৰবালৈ যোৱাৰ যদি পৰিকল্পনা কৰে তেনেহ'লে আপোনালোকৰ সম্পৰ্কটোক ভাল প্ৰতিফলন দেখা পাব। সন্তানৰ ভাল খবৰে আজি আপোনালোকক আনন্দিত কৰিব আৰু লগতে পৰিয়ালতো ইয়াৰ ভাল প্ৰভাৱ দিব। গতিকে আজি আপুনি যদি পৰিয়ালত কিছু অনুষ্ঠানৰ আয়োজন কৰে আৰু সকলোকে একেলগে আহাৰ খাবলৈ নিমন্ত্ৰণ বা একেলগে আহাৰ খোৱাৰ যদি পৰিৱেশ গঢ়ি তোলে তেনেহ'লে সকলো সদস্যৰ মনত আনন্দ লাভ কৰিব আৰু সকলোৰে মাজত ঘনিষ্ঠতাও বৃদ্ধি পোৱা দেখা যাব। প্ৰেমৰ সম্পৰ্কত সংগীৰ প্ৰতি অনুগত্যশীল হওক, ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক ধুনীয়া হ'ব আৰু লগতে কোনো ধৰণৰ ভুল বুজাবুজিৰ সৃষ্টি হ'লে আপোনালোকে দুয়োজনে এই ক্ষেত্ৰত সমাধান কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত পুনৰ মধুৰতাৰ সৃষ্টি হ'ব। নেতিবাচক কথাৰ পৰা নিজকে আঁতৰাই ৰাখক, মানসিক চাপ আৰু উদ্বেগেও আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। সেইবাবে যিমান পাৰে আপুনি ইতিবাচক হৈ থাকিব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। ই আপোনালোকৰ স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত সহায় কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপোনাৰ বেছিভাগ কাম সময়মতে আৰু ভাল পদ্ধতিৰে সম্পন্ন হ'ব, যাৰ বাবে আপুনি আজি লঘু আৰু শক্তিশালী অনুভৱ কৰিব। ভাগ্যও আপোনাক আজি সহায় কৰি আছে, গতিকে নতুন পৰিকল্পনা আৰম্ভ কৰাৰ এইটোৱে উপযুক্ত সময়। গতিকে নিজৰ ওপৰতো কিছুমান গুৰুত্ব আৰোপ কৰক, যাতে আজিৰ দিনটো আপুনি ভালদৰে ব্যৱহাৰ কৰিব পাৰে। যিকোনো চৰকাৰী নিয়ম ভংগ কৰিলে আজি আপোনাৰ বাবে অসুবিধা হ'ব পাৰে আৰু আপুনি বৃহৎ লোকচানৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। সেইবাবে কোনো ধৰণৰ নিয়ম নীতি ভংগ নকৰিব, তাৰ প্ৰতি লক্ষ্য ৰাখিব।
পৰিকল্পনাৰে কামবোৰ সম্পূৰ্ণ কৰাত কিছুমান আজি বাধা আহিব পাৰে, গতিকে মানসিক চাপে আপোনাৰ ওপৰত অধিপত্য বিস্তাৰ কৰিব নিদিব আৰু কামবোৰ কৰোঁতে অলপ শান্তি বজাই ৰাখিব আৰু লগতে বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ মানি চলি আপুনি যদি এই ক্ষেত্ৰত আগবাঢ়ে তেনেহ'লে আপোনাৰ কোনো ধৰণৰ ক্ষতি নহয় আৰু আপোনাৰ কামবোৰো সম্পূৰ্ণ কৰাত আপুনি সক্ষম হ'ব। ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা বিবেচনা কৰা হ'ব আৰু আপুনি আপোনাৰ কামবোৰ সৰ্বোত্তমভাৱে সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। গতিকে ব্যৱসায়িক ক্ষেত্ৰত আজি ভাল প্ৰতিফলন দেখা গৈছে, মাথো আপুনি কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিবলৈ চেষ্টা কৰিব আৰু আপোনাৰ যিবোৰ পৰিকল্পনা আছে সেইবোৰ আপুনি ভালদৰে বিবেচনা কৰি আগবাঢ়িব। তেনেহ'লে আপোনাৰ কোনো ধৰণৰ ক্ষতি হোৱাৰ সম্ভাৱনা নাথাকিব। যন্ত্ৰপাতি কাৰখানা আদিৰ লগত জড়িত ব্যৱসায়তো যি ভাল অৰ্ডাৰ পোৱাৰ সম্ভাৱনা থাকিব, গতিকে আজি আপোনাৰ আৰ্থিক দিশত উন্নতি দেখাও পাব। নিয়োজিত লোকসকলে আজি অফিচৰ কামত একেবাৰে অসাৱধান নহ'ব, কাৰণ আপুনি যদি আজি অফিচত নিজে সাৱধান হৈ নচলে তেনেহ'লে আপোনাৰ পৰিৱেশ বিনষ্ট হ'ব পাৰে আৰু ইয়াৰ ফলত আপুনি শাস্তিৰো সন্মুখীন হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে যিমান পাৰে আপুনি অফিচত ভাল পৰিৱেশ বজাই ৰাখিবলৈ চেষ্টা কৰিব। সকলো সদস্যৰ সৈতে বা সকলো সহকৰ্মীৰ সৈতে ভালদৰে মিলাপ্ৰীতিৰে চলিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনালোকৰ উচ্চ বিষয়ে আপোনালোকক ভাল পাব আৰু লগতে সহায়ো কৰিব। পৰিয়ালৰ পৰিৱেশ সুখদায়ক কৰি তোলাত আপোনাৰ আজি জীৱনসংগীয়ে আপোনাক সম্পূৰ্ণৰূপে সহায় কৰিব। গতিকে আজি আপুনি পৰিয়ালৰ যদি নতুন কিবা এটা কৰিব বিচাৰে তেনেহ'লে স্বামী স্ত্ৰী দুয়োজনে একেলগে মিলিত হৈ এই ক্ষেত্ৰত যদি আগবাঢ়ে তেনেহ'লে আপোনাৰ পৰিয়ালত ভাল প্ৰতিফলন দেখা পাব আৰু পৰিয়ালৰ সদস্যও আপোনালোকৰ ওপৰত সুখী অনুভৱ কৰিব। গতিকে সকলোৱে মিলিত হৈ আপুনি পৰিয়াল ব্যৱস্থাটো ইতিবাচক কৰি তুলিবলৈ যত্ন কৰক আৰু সকলোৱে একত্ৰিত হৈ আপোনালোকে সম্বন্ধবোৰ ভাল কৰিবলৈ চেষ্টা কৰক। পৰিয়ালৰ সদস্যৰ সৈতে কোনোবা মনোৰঞ্জনমূলক অনুষ্ঠানৰ যদি আয়োজন কৰে তেনেহ'লে সকলো সদস্য আনন্দ লাভ কৰিব আৰু ইয়াৰ ফলত সকলো সদস্যই মানসিকভাৱে সকাহ অনুভৱ কৰিব। প্ৰেমৰ সম্পৰ্কত আজি সময় নষ্ট নকৰিব, কাৰণ প্ৰেমৰ সম্পৰ্কত আজি সময় নষ্ট কৰিলে আপোনাৰ ব্যক্তিগত ক্ষেত্ৰত লোকচান হোৱাৰ সম্ভাৱনা থাকিব। গতিকে প্ৰেমৰ সংগীক অলপ বুজাবলৈ চেষ্টা কৰিব যাতে আপোনাৰ কামবোৰত আজি ভাল ফল পায়, তাৰ প্ৰতি আপুনি গুৰুত্ব দিয়ক আৰু প্ৰেমৰ সম্পৰ্কত আজি অলপ গুৰুত্ব কমাই দিয়াটো আপোনাৰ বাবে কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে। নিয়মিতভাৱে ৰক্তচাপ, ডায়েবেটিছ আদি পৰীক্ষা কৰি থাকিব। মূৰৰ বিষৰ দৰে অভিযোগ আজি থাকিব পাৰে, সেইবাবে স্বাস্থ্যজনিত যিবোৰ নীতি নিয়ম আছে সেইবোৰ বজাই ৰাখিব আৰু লগতে আপুনি নিজকে সুসংগঠিত কৰি ৰাখিবলৈ চেষ্টা কৰিব। এনে কৰিলে আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিব আৰু লগতে আপোনালোকে ইতিবাচকতাও লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেঙুনীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি যদি কোনো ভুল বুজাবুজিৰ সৃষ্টি হয় তেনেহ'লে এইটোৱেই হৈছে বা আজিয়েই হৈছে আপোনাৰ সমাধান কৰাৰ সৰ্বোত্তম সময়। গতিকে ভুল বুজাবুজিবোৰ আজি আপোনালোকে নিজৰ প্ৰচেষ্টাৰে সমাধান কৰি ল'বলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপোনালোকৰ পুনৰ মধুৰতাৰ সৃষ্টি হ'ব। যদি পূৰ্বপুৰুষৰ লগত জড়িত কোনো গোচৰ চলি আছে তেনেহ'লে আজি সহজে সমাধান কৰিব পাৰিব, কিন্তু আপোনাৰ ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ সহায় ল'বলৈ নাপাহৰিব। তেওঁলোকৰ সহায় ল'লে আপুনি অতি সোনকালে এইবোৰ সমাধান লাভ কৰাত সহায় পাব। পেছাদাৰী অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে আজি ভাল সফলতা লাভ কৰিবলৈ গৈ আছে। গতিকে আজি আপোনালোকে অধিক সময় দিয়ক আপোনালোকৰ অধ্যয়নত, যাতে আপোনালোকে ভালদৰে আপোনালোকৰ সুযোগবোৰ ল'ব পাৰে। যুৱক যুৱতীসকলে মনত ৰাখিব লাগিব যে অভিজ্ঞতাৰ অভাৱত কিছুমান কাম আজি আধৰুৱা হৈ থাকিব পাৰে। গতিকে প্ৰথমতে ভাল তথ্য লাভ কৰক, তাৰপিছত এইবোৰ কাম কৰিবলৈ যত্ন কৰিব আৰু আপোনালোকে অভিজ্ঞতা লাভ কৰাৰ পিছত যদি কামবোৰ কৰে তেনেহ'লে সেইবোৰ কামত আপোনালোকে অতি সহজে আপোনালোকে সম্পন্ন কৰিবলৈ সক্ষম হ'ব। চৰকাৰী কামৰ লগত জড়িত কোনো সিদ্ধান্ত খৰখেদাকৈ নল'ব, নহ'লে আপোনালোকৰ ইয়াত ভুল হোৱাৰ সম্ভাৱনা থাকিব। গতিকে ভালদৰে ভাবি চিন্তি তাৰপিছতহে সিদ্ধান্ত গ্ৰহণ কৰিব। মানসিক চাপ লোৱাৰ পৰিৱৰ্তে আজি আপোনাৰ সমস্যা সমাধান বিচাৰিলে আপোনাৰ বাবে অধিক লাভজনক হ'ব আৰু ইয়াৰ ফলত আপুনি মানসিকভাৱে সকাহো অনুভৱ কৰিব। গতিকে সমস্যাৰ যদি সৃষ্টি হয় তেনেহ'লে আপুনি ভয় নকৰিব, আগুৱাই যাবলৈ চেষ্টা কৰিব। আপোনাৰ ব্যৱসায়ত মনোনিৱেশ কৰক আজি আৰু আপোনাৰ ব্যৱসায়ৰ সৈতে জড়িত লোকসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰক, কাৰণ তেওঁলোকৰ দ্বাৰা আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা পাব। সেইবাবে তেওঁলোকৰ সৈতে ভাল সমন্বয় বজাই ৰখাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। অংশীদাৰিত্ব ব্যৱসায়ত আজি আপোনালোকে অংশীদাৰসকলৰ সৈতে একেলগে চলিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা পাব আৰু লগতে ব্যৱসায়িক যিবোৰ পৰিকল্পনা হ'ব সেইবোৰ সকলোৰ সন্মতি সাপেক্ষে যদি লয় তেনেহ'লে আপোনালোকৰ ব্যৱসায়ত কোনো ধৰণৰ মতানৈক্যৰ সৃষ্টি নহয়, যাৰ ফলত আপোনালোকে সুষমভাৱে ব্যৱসায় আগবঢ়াই নিবলৈ সক্ষম হ'ব। নিয়োজিত লোকসকলে আজি ক'ৰবালৈ যোৱাৰ অৰ্ডাৰ পাব পাৰে, অৰ্থাৎ তেওঁলোকে ক'ৰবালৈ ভ্ৰমণ কৰিব লগা হ'ব পাৰে আৰু এই ভ্ৰমণ কৰিলে আপোনালোকৰ বাবে লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব।
আৰু আপোনাৰ অফিচৰ মানুহক লগ পোৱাৰ সময়ত সাৱধান হ'ব, অন্যথা অসাৱধানতাই যিকোনো সমস্যা বৃদ্ধি কৰিব পাৰে। সেইবাবে এইবোৰ কথা মনত ৰাখি চলিবলৈ চেষ্টা কৰিব। ঘৰৰ সকলো সদস্য আৰু আপোনাৰ জীৱনসংগীৰ পৰা আপুনি সমৰ্থন লাভ কৰিব, কাৰণ আপোনাৰ আজি কামত তেওঁলোকৰ সহায়ৰ প্ৰয়োজন হ'ব পাৰে আৰু তেওঁলোকেও আপোনাক যৎপৰোনাস্তি চেষ্টা কৰিব আৰু ইয়াৰ ফলত আপোনাৰ কামত আজি সফলতা অৰ্জন কৰিব পাৰিব। গতিকে ঘৰত আপুনি ভাল সমন্বয় বজাই ৰাখিবলৈ চেষ্টা কৰিব। পৰিয়ালৰ সকলো সদস্যকে সমানে আপুনি গুৰুত্ব দিব। ইয়াৰ জৰিয়তে আপোনাৰ পৰিয়াল ব্যৱস্থাটো ইতিবাচক হৈ থাকিব, যাতে আপোনাৰ অসুবিধাৰ ক্ষেত্ৰত তেওঁলোকে আপোনাক সহায় কৰে আৰু আপুনিও যাতে তেওঁলোকৰ অসুবিধাৰ ক্ষেত্ৰত সহায় কৰে তেনে পৰিস্থিতিৰ সৃষ্টি কৰিব। এনে কৰিলে আপোনালোকৰ বাহিৰা মানুহে আপোনালোকৰ ক্ষতি কৰিব নোৱাৰে আৰু আপোনাৰ পৰিয়ালত এক ভাল প্ৰতিফলনো দেখা পাব। প্ৰেমৰ সম্পৰ্কত কিছুমান বিসংগতি আজি থাকিব পাৰে, কিন্তু আপোনালোকে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে এইবোৰ সমস্যা সমাধান কৰি ল'বলৈ চেষ্টা কৰিব, যাতে আপোনালোকৰ সম্পৰ্কত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ দেখা নাযায়। স্বাস্থ্যৰ প্ৰতি একেবাৰে অসাৱধান নহ'ব। স্বাস্থ্যজনিত সমস্যা আপোনাৰ বৃদ্ধি পাব পাৰে, গতিকে সাৱধান হৈ চলিব আৰু সংযমতা বজাই ৰাখিব। এনে কৰিলে আপুনি সুস্থ হৈ থাকিব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 4। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি গ্ৰহবোৰৰ অৱস্থান অতি ভাল হৈ আছে, গতিকে আপুনি নিজৰ দায়িত্ব ভালদৰে পালন কৰিব পাৰিব আৰু আপুনি আজি নিজৰ দায়িত্ব নিজে পালন কৰি আপুনি সকাহ অনুভৱো কৰিব। অনলাইন বজাৰ আৰু মনোৰঞ্জনত পৰিয়ালৰ সৈতে মজাৰে ভৰা সময় কটাব। ইয়াৰ ফলত পৰিয়ালৰ সদস্য আপোনাৰ সৈতে ভাল সময় অতিবাহিত কৰিবলৈ সক্ষম হ'ব আৰু তেওঁলোকৰ সৈতে আপোনাৰ সম্পৰ্ক ভাল হৈ উঠিব। আজি আপুনি কিছুমান ৰাজনৈতিক যোগাযোগৰ দ্বাৰা লাভৱান হ'ব গৈ আছে, গতিকে তেওঁলোকৰ সৈতে আপুনি ভালদৰে সম্বন্ধ ৰাখিবলৈ চেষ্টা কৰিব আৰু এই সময়খিনি আপুনি সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ ব্যক্তিগত উন্নতিও দেখা পাব। সৰু সৰু কথা বা আপুনি বিবাদত আজি সোমাই যোৱাটো ঠিক নহ'ব। ইয়াৰ ফলত আপোনাৰ সন্মান হানি হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে সৰু সৰু কথাবোৰ আওকাণ কৰি চলাটো আজিৰ বাবে ভাল হ'ব আৰু নিজৰ আচৰণতো শান্তি বজাই ৰাখিবলৈ চেষ্টা কৰিব। কোনো প্ৰকল্পত বিফলতাৰ বাবে যুৱক যুৱতীসকলে মানসিক চাপত পৰিব পাৰে, কিন্তু সাহস নেহেৰুৱাই আপুনি এই ক্ষেত্ৰত পুনৰ চেষ্টা কৰাটো আপোনাৰ বাবে ভাল হ'ব। ই আপোনালোকক এই ক্ষেত্ৰত সফলতা কঢ়িয়াই আনিব। অপ্ৰয়োজনীয় গতিবিধিৰ পৰা আজি আঁতৰত থাকক, নহ'লে আপোনাৰ কিবা বিপদ হোৱাৰ সম্ভাৱনা থাকিব। ব্যৱসায়িক কাম কৰাত যথেষ্ট আপোনাৰ গুৰুত্ব দিব লাগিব আৰু কৰ্মচাৰীৰ পৰাও আপুনি এই ক্ষেত্ৰত সম্পূৰ্ণ পৰামৰ্শ লোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব, কাৰণ বৰ্তমান সময়ত আপুনি তেওঁলোকৰ পৰা লোৱা পৰামৰ্শ আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে লাভজনক বুলিও প্ৰমাণিত হ'ব। কিন্তু কোনো কৰ্মচাৰী কৰ্মগাফিলতিৰ ফলত আপোনাৰ ক্ষতি কৰিব পাৰে, গতিকে তেনে কৰ্মচাৰীকো আপুনি সুসংগঠিত কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগিব, যাতে কোনো কাৰণতে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত গাফিলতিৰ সৃষ্টি নহয়। নিয়োজিত লোকসকলৰ কৰ্মক্ষেত্ৰত আজি সহকৰ্মীৰ সৈতে কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে এই সময়ত আপুনি কাৰ্যালয়ৰ পৰিৱেশ ইতিবাচক কৰি ৰখাটো গুৰুত্বপূৰ্ণ হ'ব আৰু তেওঁলোকৰ সৈতে কোনো ধৰণৰ বাদ বিবাদতো লিপ্ত নহ'ব। গতিকে তেওঁলোকৰ সৈতে সঠিক সমন্বয় বজাই ৰাখিব আৰু সম্পৰ্ক ভাল কৰি ৰাখিলে তেওঁলোকৰ সৈতে আপুনি আগুৱাই যাবলৈ সক্ষম হ'ব। আপোনাৰ পত্নী আৰু পৰিয়ালৰ লোকে আজি আপোনাক ভাল পাব আৰু সমৰ্থনো কৰিব, গতিকে আজি পৰিয়ালত আপোনালোকৰ ভাল পৰিৱেশৰ সৃষ্টি হৈছে। সকলো সদস্যকে সমানে গুৰুত্ব দিয়ক। বিশেষকৈ বয়োজ্যেষ্ঠসকলক আপুনি সন্মান প্ৰদৰ্শন কৰক আৰু তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি আপুনি যত্ন লওক। এনে কৰিলে তেওঁলোকে আপোনাক মৰম আৰু আশীৰ্বাদ দিব আৰু আপোনাৰ পৰিয়ালতো ইয়াৰ ভাল প্ৰভাৱ থাকিব। গতিকে আজি পৰিয়ালত সৰুকৈ হ'লেও এক অনুষ্ঠানৰ আয়োজন কৰক, যাৰ ফলত সকলো সদস্য আনন্দ লাভ কৰিব আৰু লগতে আপোনালোকৰ সম্পৰ্কতো ঘনিষ্ঠতা সৃষ্টি হ'ব। মিলাপ্ৰীতিৰ ভাৱ থাকিলে পৰিয়ালত আপোনাৰ অন্য লোকে আপোনাৰ অনিষ্ট কৰিব নোৱাৰে বা ক্ষতি কৰিব নোৱাৰে। একত্ৰিত হৈ থাকক, সকলোৱে সুখী থাকক। প্ৰেমৰ সম্পৰ্কত কিছু তিক্ততা আজি থাকিব পাৰে, কিন্তু আপোনালোকে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে এইবোৰ সমাধান কৰি ল'বলৈ যত্ন কৰিব সময় থাকোঁতে, কাৰণ বেছি সময় হ'লে এইবোৰৰ পৰা নেতিবাচক প্ৰভাৱ আহিব পাৰে। ক্লান্তি আৰু নেতিবাচক চিন্তাই আজি আপোনাৰ কৰ্মক্ষমতাত প্ৰভাৱ পেলাব, গতিকে প্ৰকৃতিৰ সৈতে কিছু সময় কটাওক। ইয়াৰ দ্বাৰা আপুনি মানসিক শান্তি লাভ কৰাত সক্ষম হ'ব আৰু নিজৰ কৰ্মক্ষমতা বৃদ্ধি কৰিবলৈ হ'লে আপুনি নিজেই সুসংগঠিত হৈ থাকিব লাগিব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগিব। দৈনিকভাৱে ব্যায়াম আৰু যোগাসন কৰিবলৈ যত্ন কৰিব। ই আপোনালোকক ভাল পৰিৱৰ্তন দিব স্বাস্থ্যৰ ক্ষেত্ৰত। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপোনাৰ বিশেষ মানুহৰ সহায়ত আপোনাৰ কিছুমান কাম সফল হ'বলৈ গৈ আছে, গতিকে আপুনি তেওঁলোকৰ সংগ লাভ কৰি
আপোনাৰ যিবোৰ সমস্যা আছে বা যিবোৰ আপুনি কাম কৰিবলৈ আগবাঢ়ি গৈছে সেইবোৰ আপুনি অৱগত কৰক, যাতে তেওঁলোকে আপোনাক ভাল পৰামৰ্শ দিয়ে আৰু আপুনি সেইবোৰত সফলতা অৰ্জন কৰিব পাৰে। ঘৰৰ ৰক্ষণাবেক্ষণ আৰু আৰামৰ সৈতে জড়িত বস্তুৰ বজাৰ কৰাত আপোনাৰ দিনটো আজি ভালদৰে কটাব পাৰিব আৰু ইয়ে আপোনালোকৰ পাৰিবাৰিক সুখ শান্তিটো প্ৰভাৱ পেলাব। ছাত্ৰ ছাত্ৰীসকলেও পঢ়া শুনাৰ লগত জড়িত কিছুমান গুৰুত্বপূৰ্ণ সফলতা লাভ কৰিব পাৰিব। ইয়ে তেওঁলোকক মানসিক শান্তি প্ৰদান কৰিব। ঘনিষ্ঠ সম্পৰ্কীয় ব্যক্তিৰ সৈতে চলি থকা যিবোৰ বাদ বিবাদ আছে সেইবোৰ আজি আপোনালোকে ঠিক কৰি ল'বলৈ যত্ন কৰক। এই সময়খিনি আপোনালোকৰ বাবে ভাল হৈ আছে, গতিকে বৰ্তমান সময়ত তেওঁলোকৰ সৈতে যদি ভাল সম্বন্ধ বজাই ৰাখে তেনেহ'লে আপুনি তেওঁলোকৰ সৈতে আগুৱাই যাবলৈ সক্ষম হ'ব আৰু তেওঁলোকেও আপোনাক সহযোগিতা আগবঢ়াব। বাকী থকা কামবোৰ ঠিক কৰিবলৈ আজি বহুত কষ্টৰ প্ৰয়োজন হ'ব, গতিকে আপুনি কামবোৰ সুসংগঠিত কৰিবলৈ চেষ্টা কৰক। কিছুমান খৰচে আজি আপোনাক মানসিক অশান্তি দিব পাৰে বা আপোনাৰ আজি মানসিক চাপ বৃদ্ধি কৰিব পাৰে, গতিকে আপুনি এই সময়ত আপুনি বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰিব, যাতে কোনো ধৰণৰ আপোনাৰ অত্যাধিক খৰচ নহয় বা আপোনাৰ আৰ্থিক সমস্যাত জড়িত হৈ নপৰে। গতিকে এই সময়ত যিকোনো কাম কৰি থাকোঁতে আপুনি শান্তি বজাই ৰাখিব আৰু লগতে কামবোৰ কৰোঁতে আপুনি নিজকে ইতিবাচক কৰি ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। কৰ্মক্ষেত্ৰত চাপ বৃদ্ধি পাব আজি, নতুন কাম আৰম্ভ কৰাৰ সময় ভাল নহয়, গতিকে আপুনি ব্যৱসায়িক ক্ষেত্ৰত বৰ্তমান যি কাৰ্যকলাপত জড়িত হৈ আছে সেইবোৰতে গুৰুত্ব আৰোপ কৰাটো ভাল হ'ব। অৱশ্যে আপোনাৰ বিশেষ যোগাযোগৰ পৰা আজি বহুত ভাল চুক্তি আদি পোৱাৰ সম্ভাৱনা আছে, গতিকে তেওঁলোকৰ সৈতেও আপুনি ভাল সম্পৰ্ক বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। নিয়োজিত লোকসকলৰ আজি অফিচৰ পৰিৱেশ ভাল হৈ থাকিব, কিন্তু বিষয়াসকলৰ হেঁচাত অধিক কাম কৰিব লগাও হ'ব পাৰে। গতিকে আজি আপোনাৰ কামবোৰ কেনেদৰে ভালদৰে সম্পন্ন কৰিব তাৰ প্ৰতি যত্ন লওক আৰু অতি সোনকালে কামবোৰ সম্পন্ন কৰিলে আপোনালোকৰ সন্মান বৃদ্ধি পোৱাও দেখা যাব। বৈবাহিক সম্পৰ্কত ভুল বুজাবুজিৰ বাবে কিছুমান বিসংগতি হ'ব পাৰে, কিন্তু মনত ৰাখিব যে ঘৰৰ বস্তুবোৰ যাতে ওলাই নাযায় বা ঘৰত যিবোৰ তথ্য আছে সেইবোৰ যাতে অন্যই গম নাপায়। এনে হ'লে আপোনালোকৰ সম্পৰ্কত অৱনতি ঘটিব পাৰে আৰু লগতে আপোনাৰ পৰিৱেশো নেতিবাচক হ'ব। গতিকে আপোনালোকে যিবোৰ ভুল বুজাবুজিৰ সৃষ্টি হৈছে নিজেই সমাধান কৰিবলৈ যত্ন কৰক। পৰিয়ালৰ সদস্যই এই ক্ষেত্ৰত সহায় কৰক, যাতে আপোনাৰ পৰিয়ালত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয় আৰু আনৰ হস্তক্ষেপ একেবাৰে হ'ব নিদিব, নহ'লে আনে এইবোৰ যদি গম পায় তেনেহ'লে আপোনালোকৰ পৰিয়ালত ইয়াৰ বেয়া প্ৰভাৱ পৰিব। সেইবাবে সকলোৱে চেষ্টা কৰিব লাগিব যাতে আপোনালোকৰ পৰিয়াল ব্যৱস্থা ভাল হৈ থাকে, ইতিবাচক হৈ থাকে। এনে হ'লে আপোনালোকৰ মানসিক শান্তি লাভ কৰিব আৰু লগতে আপোনালোকৰ পাৰস্পৰিক সম্প্ৰীতিও বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কত আজি মধুৰতা দেখা পোৱা গৈছে, গতিকে ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক আৰু অধিক উন্নত হ'বলৈ সক্ষম হ'ব। সামৰ্থ্যতকৈ আজি বেছি কাম নকৰিব, নহ'লে আপোনালোকৰ স্বাস্থ্যজনিত কিছু সমস্যাত জড়িত হ'ব পাৰে। লগতে পৰ্যাপ্ত পৰিমাণে জিৰণি ল'বলৈ চেষ্টা কৰক, খাদ্যাভ্যাস সঠিক কৰি ৰাখক, ই আপোনালোকক ইতিবাচক কৰি ৰাখিব আৰু কাম কৰাৰ ক্ষমতাও বৃদ্ধি কৰিব, কাৰণ বৰ্তমান সময়ত আপুনি বতৰৰ প্ৰতি লক্ষ্য ৰাখি নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি গোটেই দিনটো আত্মীয় স্বজন আহি থাকিব আৰু আলহীক মনোৰঞ্জন দি আনন্দৰে সময় কটাবলৈ আপুনি সক্ষম হ'ব আৰু গতিকে আজি আপুনি পৰিয়ালৰ সৈতেও এক ভাল সময় কটাবলৈ সক্ষম হ'ব। আপুনি আজি বাহন বা কিবা মূল্যৱান বস্তু কিনাৰ কথাও ভাবিব পাৰে আৰু ইয়ে আপোনালোকৰ পৰিয়ালতো সুখ প্ৰদান কৰিব। যুৱক যুৱতীসকলে তেওঁলোকৰ কেৰিয়াৰৰ সৈতে জড়িত কিছু দিশা নিৰ্দেশনা লাভ কৰাৰ লগতে তেওঁলোকৰ পঢ়া শুনাৰ ক্ষেত্ৰতো সচেতন হ'ব লাগিব, যাতে তেওঁলোকে আগুৱাই যাবলৈ সক্ষম হয়। ইতিবাচক হৈ থাকিবলৈ আজি যত্ন কৰক, সৰু সৰু কথাবোৰক আজি আওকাণ কৰি চলক, কাৰণ আপোনাৰ আজি সৰু সৰু কথাই আপোনাৰ ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে আৰু লগতে মনত কোনো ধৰণৰ ভয়ৰ ভাৱ সৃষ্টি হ'ব নিদিব, তাৰ প্ৰতিও লক্ষ্য ৰাখিব। অসাৰ কথা চিন্তা কৰিলেও আপোনাৰ সিদ্ধান্তবোৰ আজি ভুল হ'ব পাৰে, গতিকে নিজকে সুসংগঠিত কৰি ৰাখক আৰু কথা কওঁতে আপুনি সঠিক শব্দ ব্যৱহাৰ কৰক, যাতে আপোনালোকৰ সম্পৰ্কবোৰ নষ্ট নহয়। আপোনালোকৰ সম্পৰ্ক যদি ভাল হৈ থাকে তেনেহ'লে আপোনালোকৰ কোনো ধৰণৰ বেয়া প্ৰভাৱো নাথাকিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ সম্প্ৰসাৰণৰ পৰিকল্পনা হাতলৈ আহিব পাৰে আৰু এই ক্ষেত্ৰত আপুনি সম্পূৰ্ণ নিষ্ঠাৰে যদি কাম কৰে তেনেহ'লে ভৱিষ্যতে ইয়াৰ বাবে অতি উপকাৰী বুলিও প্ৰমাণিত হ'ব। গতিকে ব্যৱসায়িক সম্প্ৰসাৰণৰ ক্ষেত্ৰত আপুনি গুৰুত্ব দিয়ক, অভিজ্ঞ ব্যক্তিৰ সহায় লওক, যাতে আপোনালোকে ভালদৰে ব্যৱসায়িক সম্প্ৰসাৰণবোৰ কৰিব পাৰে। আজি আপুনি কৰ্মচাৰীসকলৰ সৈতে ভাল সমন্বয় বজাই ৰাখক, তেওঁলোকৰ সহায়ত আপুনি আজি ব্যৱসায়িক কামবোৰ ভালদৰে সম্পন্ন কৰাটো সক্ষম হ'ব। সেইবাবে তেওঁলোকৰ
যিবোৰ সুবিধা অসুবিধা আছে সেইবোৰত গুৰুত্ব আৰোপ কৰক যাতে আপোনালোকৰ সৈতে ভাল সমন্বয় বজাই ৰাখে। নিয়োজিত লোকসকলৰ চাকৰিত আজি ডাঙৰ দায়িত্ব আজি লাভ কৰিব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ কামৰ বোজাও বৃদ্ধি পাব। গতিকে আপোনাৰ দায়িত্ববোৰ সুকলমে কৰিবলৈ চেষ্টা কৰক। নিজৰ যি কৰ্মক্ষমতা আছে সেইবোৰ প্ৰয়োগ কৰি আপুনি নিজৰ দায়িত্ববোৰ ভালদৰে পালন কৰিবলৈ চেষ্টা কৰিব। পৰিয়ালৰ সদস্যৰ মাজত আজি ভাল সমন্বয় থাকিব আৰু এজন প্ৰিয় বন্ধু বা আত্মীয় আজি আগমনৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশ ইতিবাচক হৈ পৰিব। তেওঁলোকৰ সৈতে আজি আপুনি যদি কিবা অনুষ্ঠানৰ আয়োজন কৰে ঘৰতে, তেনেহ'লে সকলো সদস্যই আনন্দ লাভ কৰিব আৰু লগতে সকলো সদস্য একত্ৰিত হৈ আপোনালোকে ভালদৰে মিলাপ্ৰীতিৰো ৰাখিব পাৰিব। স্বামী স্ত্ৰী দুয়োজনে আজি একেলগে মিলিত হৈ আজি পৰিয়ালত কিবা এটা যদি কৰাৰ চেষ্টা কৰে তেনেহ'লে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব আৰু বয়োজ্যেষ্ঠসকলক আপোনালোকে আজি যত্ন ল'ব লাগিব। তেওঁলোকৰ স্বাস্থ্যৰ কিবা যদি অৱনতি ঘটে তেনেহ'লে সঠিক চিকিৎসা কৰোৱাটো আপোনালোকৰ দায়িত্ব হ'ব আৰু ইয়ে আপোনালোকৰ পাৰিবাৰিক সুখ শান্তি বজাই ৰখাটো সহায় কৰিব। বয়োজ্যেষ্ঠসকলে আজি আপোনালোকক আশীৰ্বাদ আৰু মৰম আপোনালোকৰ ওপৰত থাকিব, যিয়ে আপোনালোকৰ পৰিয়াল ব্যৱস্থা সুসংগঠিত হৈ থাকিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে ভাল সমন্বয় বজাই ৰাখিব পাৰিব। বৰ্তমান সময়ত আপোনালোকৰ ভাল সমন্বয়ৰ ফলত যিকোনো ধৰণৰ সমস্যাৰ ক্ষেত্ৰত আপোনালোকে আগুৱাই যাব পাৰিব, যিয়ে আপোনালোকৰ সম্পৰ্কত পুনৰ মধুৰতাৰ সৃষ্টি কৰিব। মানসিক চাপৰ বাবে আজি ক্লান্তি আৰু শক্তিৰ অভাৱ অনুভৱ কৰিব। গতিকে যোগ আৰু ধ্যান ধাৰণাত কিছু সময় কটাওক, ই আপোনালোকক ইতিবাচক কৰি ৰাখিব আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি ভাল প্ৰতিফলন পাব হ'লে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিব লাগিব। ই আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত, শাৰীৰিক ক্ষেত্ৰত আৰু মানসিক ক্ষেত্ৰত উন্নতি দিব। গতিকে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আজিৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 6। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ বৰ্তমান সময়ত আপুনি সঠিক দিশত নিজৰ ক্ষমতা ব্যৱহাৰ কৰিবলৈ যত্ন কৰক, কাৰণ বৰ্তমান সময়ত আপোনাৰ গ্ৰহৰ অৱস্থানো আপোনাৰ বাবে ইতিবাচক পৰিস্থিতিৰ সৃষ্টি কৰিছে আৰু আপুনি ইয়াৰ পৰা ভাল লাভ কৰিবলৈ সক্ষম হ'ব। সেইবাবে সময়ৰ লগত আপুনি কাম কৰাৰ ধৰণো সলনি কৰক। ইয়াৰ ফলত আপুনি কামৰ ভাল ফলাফল লাভ কৰিব। বিনিয়োগৰ লগত জড়িত কিবা কামত আজি ভুল হ'ব পাৰে, গতিকে খৰখেদা আৰু অসাৱধানতা অৱলম্বন নকৰিব। বিনিয়োগৰ ক্ষেত্ৰখনত আপুনি ভাল তথ্য আহৰণ কৰি তাৰ পিছতহে বিনিয়োগ কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপুনি লাভজনক পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব। কঠিন সময়ত চুবুৰীয়াসকলক সহায় কৰিলে আপুনি শান্তি পাব আৰু তেওঁলোকৰ সৈতে আপোনাৰ সম্পৰ্ক সুদৃঢ় হ'ব, যাৰ ফলত ভৱিষ্যতেও তেওঁলোকৰ পৰা আপুনি ভাল প্ৰতিফলন দেখা পাব আৰু লগতে সহায়ো কৰিব। আপোনাৰ সন্তানৰ যিকোনো ভুল কাম বা সংগীয়ে আপোনাৰ অসুবিধাৰ সৃষ্টি কৰিব পাৰে, গতিকে তেওঁলোকক আপুনি বকাবকি কৰাৰ পৰিৱৰ্তে বুজাবলৈ চেষ্টা কৰক যাতে তেওঁলোকে ভৱিষ্যতে এনেধৰণৰ কাৰ্যকলাপত জড়িত নহয়। আৰু এনে কৰিলে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু ভৱিষ্যতে এনেধৰণৰ ভুল কৰিবলৈ তেওঁলোকে আগ নাবাঢ়ে। ব্যৱসায়িক বিষয়ত আজি আপুনি কঠোৰ পৰিশ্ৰমৰ দ্বাৰা পৰিস্থিতি বহু পৰিমাণে আপোনাৰ বাবে অনুকূল কৰি তুলিব পাৰিব আৰু আপোনাৰ যিকোনো বাকী থকা কামবোৰো সম্পূৰ্ণ কৰাত সহায় পাব। গতিকে কৰ্মচাৰীসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি তেওঁলোকক আপুনি ভালদৰে বুজাবলৈ চেষ্টা কৰক আৰু পৰিকল্পনা অনুসৰি কামবোৰ ৰাখিবলৈ যত্ন কৰিব। ই আপোনালোকৰ ব্যৱসায়িক উন্নতি কৰাটো সহায় কৰিব। নিয়োজিত লোকসকলৰ আজি চৰকাৰী কামবোৰ সম্পূৰ্ণ কৰাত আজি বিষয়ৰ পৰাও সহায় পাব আৰু ইয়াৰ ফলত আপুনি সকাহ অনুভৱ কৰিব। তেওঁলোকৰ সৈতে থকা আপোনাৰ ভাল সমন্বয় ভৱিষ্যতেও এনেধৰণৰ ফলাফল গুৰুত্ব দিব আৰু লগতে আপোনালোকৰ আজি অফিচৰ যিবোৰ ফাইল আছে বা কাগজ পত্ৰ আছে সেইবোৰ সাৱধানে ৰাখিবলৈ যত্ন কৰিব, কাৰণ সেইবোৰ হেৰুৱাৰ ফলত আপোনালোকৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। পৰিয়ালৰ লোকৰ মাজত আজি মৰম থাকিব, হাঁহি আৰু মনোৰঞ্জনত আপুনি আজি ভাল সময় কটাব পাৰিব আৰু ইয়াৰ ফলত পৰিয়ালত ইতিবাচকতাও দেখা যাব। সন্তানৰ ভাল খবৰে আজি পৰিয়াল ব্যৱস্থাটো উন্নত কৰিব আৰু সকলো সদস্যই এই ক্ষেত্ৰত আনন্দ লাভ কৰাটো সক্ষম হ'ব। গতিকে আপোনালোকে সন্তানৰ সুখবৰৰ ফলত আনন্দ লাভ কৰক আৰু লগতে মনোৰঞ্জন অনুষ্ঠানৰ আয়োজন কৰক। ইয়াৰ ফলত সকলো সদস্যই একত্ৰিত হৈ আপোনালোকৰ সম্পৰ্ক ভাল কৰাত আপোনালোকে সহায় পাব। ৰাতিৰ আহাৰ একেলগে গ্ৰহণ কৰিলে আপোনালোকৰ মিলাপ্ৰীতিৰ ভাৱো জাগ্ৰত হ'ব। গতিকে পাৰিবাৰিক দিশত এইবোৰ কথা আপুনি মনত ৰাখি চলিব যাতে বাহিৰা মানুহে আপোনালোকৰ কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে। পৰিয়াল ব্যৱস্থাটো এনেধৰণে ৰাখিব যদি যত্ন কৰে তেনেহ'লে আপোনালোকে ইতিবাচক ফলাফলো ভৱিষ্যতে লাভ কৰি থাকিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে কিছু কষ্ট কৰিব লাগিব পাৰে, কাৰণ কিছু ভুল বুজাবুজি সৃষ্টি হোৱাৰ ফলত আপোনালোকৰ সমস্যা বৃদ্ধি পাব। গতিকে আপোনালোকে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে শান্তপূৰ্ণভাৱে সমস্যাবোৰ সমাধান কৰাতহে গুৰুত্ব দিব। এনে কৰিলে আপোনালোকৰ সম্পৰ্ক ঘনিষ্ঠতাপূৰ্ণ হ'ব।
সাম্প্ৰতিক বতৰৰ পৰা নিজৰ লগতে পৰিয়ালৰ স্বাস্থ্য ৰক্ষা কৰক। এই সময়ত অলপ সাৱধানতাই আপোনালোকৰ স্বাস্থ্য ভাল কৰি তুলিব আৰু লগতে আপোনালোকৰ ভাল প্ৰতিফলনো দেখা পাব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 3। আজিৰ ৰাশিফল শিতানি ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।